আসসালামু আলাইকুম ৰাইজসকল ভালে আছেনে মই এটা আজি কণী তৰকাৰী বনাবলৈ আৰম্ভ কৰিছোঁ প্ৰথমতে কেৰাহীটো দি তাত তেল অকণ দিলোঁ দি তেলটো অকণমান গৰম হোৱাৰ পিছত পিঁয়াজ অকণ দি পেলাই তাক লাহে লাহে লৰাই থাকিলোঁ ৰঙচুৱা নোহোৱালৈকে লৰালোঁ যেতিয়া পিঁয়াজটো অকণ ৰঙচুৱা হৈ আহিব আমি তাত নিমখ অকণ দিম দি আৰু অকণ লৰাই তাক ভালকৈ ৰঙা হোৱালৈকে ভাজি ল'ম অকণমান ৰঙা হৈ আহিলে আমি অকণ আদা নহৰু দালচিনি ইলাচি এইবোৰ আমি পেষ্ট কৰি থৈছিলোঁ সেই পেষ্ট অকণ দি তাক লৰাই থাকিলোঁ অকণমান চেণ্টটো যোৱাৰলৈকে যেতিয়ালৈকে কেঁচা এটা গোন্ধ থাকে ন আদাৰ নহৰুৰ সেই চেণ্টটো যোৱাৰলৈকে তাৰপিছত আমি তেজপাত এটা গোটা ইলাচি অকণমান দালচিনি জলকীয়া গুড়ি অকণ হালধি গুড়ি অকণ আৰু জিৰা গুড়ি অকণ দি মছলাটো কেৰাহীতে দি দিলোঁ তাৰপিছত চামুচেৰে অকণমান সেইখিনি লৰাই থাকিম লৰাই অকণমান পানী দি সেইটো মছলাটো ভাজি ল'ম আমি যেতিয়ালৈকে তাৰ এটা কেঁচা গোন্ধ গুচি নাযায় মছলাটো ভালকৈ লৰাই দিব যাতে তলত লাগি নধৰালৈকে লৰাই থাকিব যেতিয়ালৈকে তেলটো ছাইডত এৰি নিদিয়ে মছলাটো অকণ ভাজিব কেঁচা গোন্ধটো গুচি যোৱালৈকে ভাজি থাকিব অকণ মছলাটো যেতিয়া ভাজি হৈ যাব আপুনি আলুখিনি গোল গোলকৈ সৰু সৰুকৈ কাটি থোৱা আলুখিনি তাত দি দিব গোটেইখিনি আলু এনেকুৱা সময়তে দিব যাতে আলু আৰু মছলাখিনি ধুনীয়াকৈ মিহলি যায় আলুৰ যাতে এটা কেঁচা ভাৱটো নাইকিয়া হৈ যায় আলু ভালকৈ ভাজি হোৱাৰ পিছত আমি অকণমান পানী দিম পানী দি সেইটোক আৰু অকণ ভাজি যাতে আলু আৰু মছলাৰ টেষ্টটো একলগ হয় যেতিয়া মছলাখিনি ভাজা হৈ যাব আলুৰ সৈতে মিহলি যাব আমি আৰু অকণ পানী দি তৰকাৰীটো হ'বলৈ দিম তাৰপিছতে আমি ঢাকনি এখনেৰে দি ঢাকি ফ্লেমটো জোৰেকৈ দি পেলাই আমি ছাইডত থৈ দিম আৰু কণী 3টা লৈছিলোঁ মই সেই কণী 3টা দুফালকৈ ফালি ল'লোঁ ছুৰী এখনৰ সহায়েৰে ফালি ল'লোঁ ফালি আমি 5 মিনিটমান এনেকৈ হ'বলৈ দিলোঁ যেতিয়া চালোঁ যে আলুখিনি আধা সিজা হৈ আহিছে আমি আলুখিনি অকণ ভাঙি 2-এটা আলু আমি ভাঙি দি গ্ৰেভিটো যাতে অকণমান ঘন হয় সেইটো বুলি আলু 2টামান আমি অকণমান আধা ভঙা কৰি দিলোঁ তাত আমি কণীখিনি লাহে লাহেকৈ ওপৰত বহুৱাই দিলোঁ আৰু ধুনীয়াকৈ যাতে ডুবি যায় তৰকাৰীটোত সেনেকৈ আমি চালোঁ যে মছলাৰ গ্ৰেভিটো যাতে কণীৰ ভিতৰে সোমাই যায় সেনেকৈ আমি ধুনীয়াকৈ লৰাই ঢাকনি এখন দি পেলাই আকৌ ঢাকি দিম আৰু গেছৰ ফ্লেমটো অকণ কমাই দিম যাতে আলুখিনি ভালকৈ সিজি যায় তাৰপিছত হৈ যাওঁতে গৰম মছলাৰ গুড়ি অকণ ওপৰত ভালকৈ ছটিয়াই দিলোঁ কণীখিনিৰ ওপৰত তৰকাৰীখিনিৰ ওপৰত বাছ ৰেডি টু ইট হৈ গ'ল আমাৰ পনীৰ তৰকাৰী সাধাৰণভাৱে থেংক ইউ